হেল্ল' ফ্ৰেণ্ডছ, মই পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেল ক্লে কিটচেনলৈ আদৰণি জনাইছোঁ। আজি এয়া আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ লৈছোঁ পিঠাগুড়িৰে সৈতে তৈয়াৰ কৰা এটা ইউনিক নাস্তা ৰেচিপি। আপুনি ইয়াক ইভিনিঙো ছাৰ্ভ কৰিব পাৰে আৰু নহ'লে ৰাতিপুৱা ব্ৰেকফাষ্টতো ছাৰ্ভ কৰিব পাৰে। খুবেই সোৱাদ লগা, খুবেই টেষ্টি। এনেও ফ্ৰেণ্ডছসকল, মাঘৰ বিহু মানে পিঠা পিঠা মিঠা মিঠা নহয় জানো? আৰু মিঠা আৰু পিঠা খাই আমনি লাগি যায়। গতিকে এবিধ এনেকুৱা নিমখীয়া নাস্তা এবাৰ ট্ৰাই কৰি চাবচোন, যদিহে আপুনি ট্ৰাই কৰা নাই। খুবেই সোৱাদ লগা। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত কমেণ্ট যোগে মোক জনাব নাপাহৰিব আজি মোৰ এই নাস্তাৰ ৰেচিপিটো কেনেকুৱা লাগিলে। তেন্তে আহক এই ইউনিক নাস্তা ৰেচিপিটো তৈয়াৰ কৰোঁ। ফ্ৰেণ্ডছসকল, আজিৰ ৰেচিপিৰ বাবে এয়া মই শুকান পিঠাগুড়ি লৈছোঁ মেজাৰিং কাপেৰে 1 কাপ, আৰু এয়া প্ৰায় ½ টিস্পুন আছে জালুকৰ গুড়ি। অকণমান নিমখ দি দিওঁ। এতিয়া আহক ফ্ৰেণ্ডছসকল, এইখিনি ধুনীয়াকৈ মিহলাই লওঁ। ইয়াত অকণমান পানী মিহলাই এটা ছফ্ট ডো তৈয়াৰ কৰি লওঁ। বহুত বেছি পানী একেলগে দি নিদিওঁ, নহ'লে বেছি পনীয়া হৈ যাব। খুবেই চিম্পল ৰেচিপি হয় ফ্ৰেণ্ডছসকল, একেবাৰে কম মছলাৰে সৈতে তৈয়াৰ কৰা, কিন্তু খুবেই সোৱাদ লগা হয়। এয়া ফ্ৰেণ্ডছসকল, মোৰ ডো ৰেডি হৈ গ'ল। আহক এতিয়া নেক্সট ষ্টেপটো কৰোঁ। ফ্ৰেণ্ডছসকল, এয়া মই পিঠাৰ ডোটো 10-15 মিনিটৰ বাবে ঢাকি থৈ দিছিলোঁ। আহক এটা সৰু অংশ লৈ লওঁ, সৰু এটা লাড়ু লৈ লওঁ। আমি বাকী পিঠাৰ ডোটো ঢাকি থ'ব লাগিব, নহ'লে আকৌ এইখিনি শুকাই যায়, পিঠাগুড়িবোৰ বহুত জলদি শুকাই যায়। গতিকে সেইখিনি ঢাকি থ'লোঁ আৰু আহক এয়া মই ক্ষীণ দীঘল আকাৰত কৰি লওঁ। এয়া অকণমানহে ল'ম, মই সৰু সৰুকৈ যিহেতু বনাম। এইখিনি ধুনীয়াকৈ আকৌ দীঘলকৈ অকণমান দীঘল কৰি শ্বেপ কৰি ল'লোঁ আৰু দুইটা এণ্ড এনেকৈ সামান্য চেপেটা কৰি থৈ দিলোঁ। ঠিক এনেকৈ এটা আকাৰৰ এটা বনাই ল'ম, এনেকুৱা এটা শ্বেপ বনাই ল'ম। এনেকৈও থ'ব পাৰি আৰু নহ'লে এয়া ফৰ্ক এখন লৈ পেলাই মই এনেকৈ দুয়ো ছাইডে এটা ডিজাইন বনাই দিম। অকণমান দেখনীয়া হয় নহয় জানো? এনেকৈও থ'ব পাৰে আৰু নহ'লে প্লেইন কৰিও থ'ব পাৰে। আৰু এটা বনাই লওঁ ফ্ৰেণ্ডছসকল, এয়া সৰুকৈ এটুকুৰা লৈ ল'লোঁ আৰু দুয়ো ছাইডে এনেকৈ চেপেটা কৰি দিলোঁ। অকণমান মিলাই ল'ব লাগিব আৰু শ্বেপবোৰ, কিয়নো হাতেৰে বনোৱা বস্তু গোটেইবোৰতো একেই নহয়, মেচিনৰ বনোৱা হ'লে অকণমান বেলেগ নহয় জানো? এয়া এনেকৈ ফৰ্কেৰে ডিজাইন কৰি দিলোঁ, হৈ গ'ল। এনেকৈ মই বাকী গোটেইখিনি বনাই ল'ম। এয়া ফ্ৰেণ্ডছসকল, মোৰ ৰেডি হৈ গ'ল। বৰ ধুনীয়া দেখাইছে নহয়নে? ইয়াক আপুনি অৱশ্যে পিঠাগুড়িৰ পাস্তাও ক'ব পাৰে। পাস্তাৰ দৰেই শ্বেপ দিবলৈ চেষ্টা কৰিছোঁ। তেন্তে আহক ফ্ৰেণ্ডছসকল, এতিয়া আমি এইখিনি বইল কৰি ল'ব লাগিব। এয়া ফ্ৰেণ্ডছসকল, পানী উঠাই দিছোঁ। ইয়াত অকণমান নিমখ দি দিওঁ। নিমখ আমি আগতে পিঠাগুড়িখিনি মাৰি লওঁতেও দিছিলোঁ, ইয়াতে সামান্যহে দিছোঁ। প্ৰায় এচামুচমান ৰিফাইণ্ড অইল দিলোঁ। আহক এয়া ভালকৈ এক উতল আহিবলৈ দিওঁ। এয়া ফ্ৰেণ্ডছসকল, পানীত ধুনীয়া উতল আহিছে। আহক এতিয়া পিঠাগুড়িৰ বনাই লোৱা নাস্তাখিনি ইয়াত ধুনীয়াকৈ দি দিওঁ। বৰ গৰম পানী চিটিকি পৰিব পাৰে, যিহেতু উতলা পানী, লাহে লাহেকৈ দিব লাগিব। ক'ব পাহৰিছিলোঁ ফ্ৰেণ্ডছসকল, এয়া ভাত খোৱা চাউলৰ পিঠাগুড়ি মই ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া এইখিনি মই 10 মিনিটৰ বাবে উতলাই ল'ম। 10 মিনিট মানে এইখিনি যেতিয়া হৈ যাব, নিজে পানীত ফ্ল'ট কৰিবলৈ ল'ব বা উপঙি আহিব, তেতিয়ালৈ মই মিডিয়াম ফ্লেমত উতলাই ল'ম। এয়া ফ্ৰেণ্ডছসকল, 10 মিনিট হৈ গ'ল। আহক চাওঁ। মাজতে মই দুবাৰমান ঢাকনি উঠাই দিছোঁৱেই, কিয়নো ফুলি উঠি আহে। ঢাকনি উঠাই ভাপটো যাবলৈ নিদিলে পৰি যাব পাৰে, উফন্দি আহি পৰি যাব পাৰে। এয়া ধুনীয়াকৈ ওপৰত ফ্ল'ট কৰি আছে, মানে আমাৰ বনাই লোৱা নাস্তাখিনি পানীৰ পৰা উঠাব হৈ গ'ল, মানে এয়া ৰেডি হৈ গ'ল। আহক ধুনীয়াকৈ চেকনি এখনেৰে লৈ পেলাই পানীৰ পৰা উঠাই লওঁ। মাথো এটা কথা মনত ৰাখিব লাগে ফ্ৰেণ্ডছসকল, আমি আমাৰ নাস্তাখিনি বইল কৰিবৰ বাবে পানীটো খুব ধুনীয়াকৈ এবাৰ বইল হ'ব দিব লাগিব। যদি পানীখিনি ভালকৈ উতলি নাহে, তেতিয়াহ'লে কেঁচা পিঠাগুড়িৰ নাস্তাটো ভাঙি যাব পাৰে। ফ্ৰেণ্ডছসকল, নেক্সট ষ্টেপটো ষ্টাৰ্ট কৰাৰ আগতে আহক আৰু মই কি ইনগ্ৰেডিয়েণ্টছ ল'লোঁ তাকে শ্বেয়াৰ কৰোঁ। এয়া প্ৰথমতে মই ক্ষীণকৈ বিন কাটি লৈছোঁ, ক্ষীণকৈ বিলাহী কাটি লৈছোঁ, গুটিবোৰ আঁতৰাই লৈছোঁ, আৰু এয়া পিঁয়াজ, এয়া গাজৰ লৈছোঁ,
এয়াও খিনখিনকৈ কাটি Baby, you give me ice and fire. You're giving me wind and rain. You're some kind of butterfly. Baby, you give me midnight. You whip up my appetite. Don't leave me here high and dry. Oh, well, I don't wanna jinx it, baby. And twist myself at the spine. Don't wanna overthink it, baby. It's just twist your body and mine. Baby, you give me ice and fire. You're giving me wind and rain. You're some kind of butterfly. Baby, you give me midnight. You whip up my appetite. Don't leave me here high and dry. Oh, but I don't wanna jinx it, baby. Let's not get ahead of my time. Oh, but I don't wanna miss you, baby. So I stand up and speak just my mind. Oh, baby, you give me ice and fire. You're chilling wind and rain. You're some kind of butterfly. Baby, you give me midnight. You whip up my appetite. Don't leave me here high and dry. Baby, you give me ice and fire. You're channeling wind and rain. You're some kind of butterfly. Baby, you give me midnight. You whip up my appetite. Don't leave me here high and dry. Oh, oh, oh. নতুন ৰেচিপিৰে সৈতে